নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অলমেডিটিভ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজিৰ এই বিশেষ ভিডিঅ'টোত মই কোলাবেন জি ক্ৰীমৰ বিষয়ে আলোচনা কৰিম। কোলাবেন জি ক্ৰীমটো কি কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি কি বেনিফিটছ হ'ব আৰু আপোনাৰ কিবা সাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল কোলাবেন জি ক্ৰীমটো 15 গ্ৰামৰ পেক আছে আৰু এই ক্ৰীমটো মেনুফেকচাৰ কৰিছে ইণ্ডোকো ৰেমেডিছ লিমিটেডে। ইয়াত থকা মূল কম্পজিশ্যনসমূহ হ'ল ইয়াতে আছে ক্ল'ট্ৰিমাজল 1%, বিক্ল'মেথাছন 0.025%, নিঅ'মাইচিন আছে 0.5%। বন্ধুসকল এই ক্ৰীমটোৰ মূল্য হ'ল 122 টকা 35 পইচা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। বন্ধুসকল এতিয়া আমি আলোচনা কৰিম এই ক্ৰীমটোৰ বেনিফিট সম্পৰ্কে। বন্ধুসকল এই ক্ৰীমটো স্কিন ইনফেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয়। ছাল ৰঙা পৰা, ছাল ফুলি যোৱা এনেকুৱা কণ্ডিশ্যনত এই ক্ৰীমটো ব্যৱহাৰ কৰা হয়। যিসকল লোকৰ বেক্টেৰিয়েল ইনফেকশ্যন হয় আৰু ফাংগাল ইনফেকশ্যন হোৱাৰ ফলত খুজুৱতি হয়, এনেকুৱা কণ্ডিশ্যনতো এই ক্ৰীমটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল এই ক্ৰীমে অণুজীৱসমূহক হত্যা কৰি সংক্ৰমণৰ চিকিৎসা কৰে। শৰীৰত হোৱা যিকোনো ধৰণৰ ছালৰ সংক্ৰমণত এই ক্ৰীমটো ব্যৱহাৰ কৰিলে নিশ্চয় আৰাম পাব। বন্ধুসকল এতিয়া আমি আলোচনা কৰিম এই ক্ৰীমটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে। বন্ধুসকল এই ক্ৰীমটো আপোনালোকে দিনত 2 বাৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে আপোনালোকে আক্ৰান্ত স্থানটো ভালদৰে পানীৰে চাফা কৰি ল'ব। ইয়াৰ পিছত কাপোৰেৰে মুচি পেলাই আপোনালোকে পাতলকৈ লগাব। বন্ধুসকল এতিয়া আমি আলোচনা কৰিম এই কোলাবেন জি ক্ৰীমৰ ছাইড ইফেক্টসমূহকে। এই ক্ৰীমটো সাধাৰণতে ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ স্কিন ৰেছ, ৰেডনেছ, ইচি এণ্ড ড্ৰাই স্কিন, ছালত ঘাঁ হোৱা নাইবা প্ৰয়োগ কৰা স্থানত আপোনাৰ ছাল পাতল হোৱা এনেকুৱা ধৰণৰ ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই কোলাবেন জি ক্ৰীমটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।